friends, BTR TET Teacher Recruitment 2024 merit list to কেতিয়া দিব বহুত এইটো প্ৰশ্ন ডিস্ট্রিক্ট সিলেকশন কেতিয়া দিব এও ডাঙৰ প্ৰশ্ন তো এইবিলাক অলপ আলোচনা কৰিম এটা সোর্সৰ খবৰ অনুযায়ী কেতিয়া দিব পাৰে সেই বিষয়ে আলোচনা কৰিম লগতে ৰিক্ৰুটমেন্ট প্ৰসেছৰ লগত জড়িত থকা কিছুমান কথা আলোচনা কৰিম সো ভিডিও হেকলৈকে চাব and one request to you channel নতুন হলে সাবস্ক্রাইব কৰি দিব so let's start the discussion hello friends selection process is going on হয় selection process to চলি আছে merit marks to এতিয়া sorting কৰি আছে officially merit list to may be published in August second week হয় exact date to কব নোৱাৰি but খবৰ নাই যে merit list to may be published কৰিব আগষ্টৰ second week এটা বহুত কব পাৰে যে মই ফেক কৈ আছো হয় যাৰ বিশ্বাস কৰাৰ ইচ্ছা আছে বিশ্বাস কৰিব যাৰ বিশ্বাস কৰাৰ ইচ্ছা নাই বিশ্বাস নকৰিব কিন্তু কথাটো হল যে আগষ্টৰ second week লৈকে merit list to published হ'ব পাৰে এতে let's see and wait কৰিব লাগিব আমাক let's wait and see wait কৰাৰ বাহিৰে আৰু কোনো ৰাস্তা নাই কিন্তু কামখিনি চলি আছে আগষ্টৰ second week লৈকে merit list published হ'ব পাৰে ইয়াৰ পিছত আৰু কিছুমান কাম আছে এই কামখিনি হৈছে হয় কামটো হৈছে কি যে পোষ্ট ব্ৰেকআপ এতিয়া হোৱা নাই পোষ্ট ব্ৰেকআপ কৰিব আৰু ডিস্ট্রিক্ট সিলেকশন কৰিব লাগিব মেৰিট মাৰ্কছ সৰ্টিং হোৱাৰ পিছতেই এটা মেৰিট লিষ্ট উলোৱাৰ আগতে পোষ্ট ব্ৰেকআপ হ'ব আৰু ব্ৰেকআপ হোৱাৰ লগে তেতিয়া মেৰিট লিষ্ট বাহিৰ হ'ব তেতিয়া ডিস্ট্রিক্ট সিলেকশন কৰিবলৈ দিব ডিস্ট্রিক্ট সিলেকশন কৰাৰ পিছত আপোনাক এপয়েন্টমেন্ট লেটাৰ হে দিব পাৰিব এতিয়া পোষ্ট ব্ৰেকআপ মানে পোষ্ট কিমান উলাব পাৰে বহুতৰ প্ৰশ্ন বহুত নানান ধৰণৰ কথা কয় কিছুমানে 1200 প্লাসৰ কথা কৈ আছে কিছুমানে আকৌ 1300 প্লাসৰ কথা কৈ আছে এক্সাক্ট পোস্ট এতিয়াও মানে ই হোৱা নাই কিন্তু যেতিয়া এসআই এপ্ৰুভেল আছিল 1216টা পোস্ট এই 1216টা পোস্ট এতিয়া কিমান কমিব না বাঢ়িব এতিয়া কেদিনমান পিছত গম পোৱা যাব হয় পোস্টটো অকমান বাঢ়িব পাৰে বা কমিব পাৰে কেদিনমান পিছত হে খবৰ পোৱা যাব কেদিনমান ওয়েট কৰিব লাগিব আৰু নহলে এই পোস্টই থাকিব পাৰে 1216 কাৰণ এইখিনি পোস্টৰ এসআই এপ্ৰুভেল হোৱা আছে এই লেটাৰটো আপোনালোকে সকলোৱে চাইছে তো আমি জানিলো যে সিলেকশন প্রসেস ইজ গোইং অন এটা কাট অফৰ কথা মানে হদি থাকে কাট অফ কিমান হ'ব পাৰে বা কাট অফ লিষ্টটো অলপ মানে কব নেকি সো কাট অফ লিষ্টৰ বিষয়ে বহুত আলোচনা কৰিছে বহুত হিসাব কৰিছে মই নিজেও আলোচনা কৰিছিলো মেগা কাট অফ মই তেতিয়া সংগ্ৰহ কৰিছো এই বস্তুখিনি মোৰ নাই বৰ্তমান তো জিকে নহক মানে মুঠ কথা হৈছে কাট অফ কিন্তু ইমান তলত নাহে কাট অফ অলপমান হাই থাকিব কাৰণ যেহেতু কি পোষ্ট অকমান কম আছে গতিকে কাট অফটো অকমান হাই মানে হাই থাকিব যদি আপোনাৰ এলপিৰ কাৰণে 700 পোষ্ট উলায় তেতিয়া হলে এই 700 ৰ ভিতৰত থকা লিষ্টত কি মানুহখিনি পোৱাৰ এটা পসিবিলিটি আছে মই এখিনি এটা আপোনালোকৰ আইডিয়া দিলো 700 ৰ ভিতৰত যিখিনি থাকিব সেইখিনি পোৱাৰ চান্স আছে কাৰণ ইয়াৰ পৰা নিউজখিনি অকমান বাদ যাব তাৰপিছত মিডিয়াম ওয়াইজ আছে কিছুমান কথা আছে তো যিকোনো হক মোটামুটি কথাটো হল যে 700 পোষ্ট হলে 700 ৰ তলৰখিনি আশা কৰিব পাৰি হেবিলে 100% আশা কৰিব নোৱাৰি আকৌ এমিৰ ক্ষেত্ৰত যদি 300 প্লাস পোষ্ট উলায় তাৰ মানে 300 ৰ তলত যিখিনি সিরিয়াল নাম্বার আছিল এই 300 ৰ তলৰখিনি পোৱাৰ এটা আশা কৰিব পাৰি এতিয়া কথা হল কিছুমানে কমেন্টস কৰিব যে এটো ফেক হ'ব পাৰে ফেক নিউজ হয় যদি আপোনালোকৰ বিশ্বাস নহয় তেনলে আপোনালোকে খবৰ কৰক তো फ्रेंड्स थैंक यू फॉर वाचिंग द वीडियो ভাল লাগিলে লাইক আৰু শেয়ার কৰি দিব চ্যানেল নতুন হলে সাবস্ক্রাইব কৰি দিব আজিৰ ইনফরমেশন ইমানেতেই ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ